এটা বিশেষ কাৰ্যসূচী আগত ৰাখি আজি ঘৰৰ পৰা ওলাইছো আমি দুজনী। আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক ন্যায় প্ৰদানৰ দাবীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই এক ন্যায় সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছে, গতিকে আমিও তাত যোগ দিবলৈ বুলি আহিছো। মুঠৰ ওপৰত বৰ্তমান আমাৰ দাবী এটাই যে জুবিন দাই ন্যায় পাব লাগে অতি শীঘ্ৰে। যাওঁতে একো খাই যোৱা নাছিলো, দাদাই হোটেলত পৰঠা খোৱালে, তাৰ পাছত ঘৰলৈ আহিলো। আহিয়ে ডাইৰেক্ট বুবুহঁতৰ ঘৰলৈ গলো। হাই, কেতিয়া আহিলা? অলপ দেৰিতে পালো। কাৰণ আজি জোনবা আহিছে। বাহঁত এনেকৈ বহু দিনৰ বিৰতিত যেতিয়া ঘৰলৈ আহে, এনেকৈ ঢপলিয়াই যাওঁ লগ পাবলৈ। কাৰণ বিয়া হোৱাৰ পাছত সঁচাকৈ ছোৱালীবোৰ ঘৰলৈ আলহীৰ নিচিনাকৈ আহি পাছদিনাই গুচি যায়। এওঁলোকো এনেকুৱাই। গধূলি সময়ত বাৰ লগত এপাক টাউনলৈ বুলি ওলাই গলো, আৰু বায়ে এইকেইটা আমাক গিফ্ট কৰিছে দেই। আৰু আপোনালোকে চালেনে ট্ৰেইলাৰ? উফ, গানম শিয়ৰি উঠিল ৰাইজ। 2 মিনিটৰ ট্ৰেইলাৰটো যে কিমান বাৰ চালো আমি ঠিক নাই। আৰু ট্ৰেইলাৰটোৰ শেষৰ কথাষাৰ শুনিলেনে আপোনালোকে? Sala hard rock. Tao kita roi jabi neki?